নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক মাছৰ এটা ৰেচিপি দেখাবলৈ লৈছোঁ। এয়া নিমখ হালধি সানি লৈছোঁ মাছত, আৰু মাছখিনি এয়া কেৰাহীত অলপ ভাজি লৈছোঁ। আৰু মাছখিনিৰ বাবে এতিয়া ৰেচিপিটোৰ বাবে এয়া জালুক লৈছোঁ, আৰু জলকীয়া লৈছোঁ, নৰসিংহ পাত লৈছোঁ, সৰিয়হ দুবিধ লৈছোঁ, আদা, নহৰু, পিঁয়াজ এইখিনি লৈছোঁ। এইখিনি গোটেইখিনি মই মিক্সিত পেষ্ট কৰি ল'ম। এয়া পিঁয়াজ, নহৰু কেইফুটামান, আদা এটুকুৰ, পিঁয়াজ এটা, গোটা জিৰা এইখিনি পেষ্ট বনাই লৈছোঁ, আৰু এটা বিলাহী এইখিনিও পেষ্ট বনাই লৈছোঁ। আৰু এতিয়া মাছ ভজা তেলখিনিতে এইখিনি ঢালি দিলোঁ পেষ্টখিনি। এয়া বিলাহীৰ পেষ্টখিনিও ঢালি দিলোঁ, আৰু এইখিনি 10 মিনিটমান সময় মই এনেকৈ ভাজি ল'ম ভালদৰে। আৰু ভাজি এইখিনি তাতে দিম মই এতিয়া নিমখ আৰু হালধি, আৰু এইখিনি তাৰপিছত ইয়াতে মাছকেইডোখৰ মই দি দিলোঁ। এয়া দেখিছেনে সুন্দৰ কালাৰ আহিছে। তাৰপিছত এইখিনি ভালদৰে মই 10 মিনিটমান সময় উতলাম, আৰু এইখিনি এতিয়া গোটা হোৱাৰ বাবে মই ইয়াতে অকণমান পানীও এড কৰি দিম। এয়া চাওক, মাছখিনি দিয়াৰ পিছত এয়া অলপ উতল আহি আছে। ইয়াতে পানী দিলোঁ, আৰু এয়া 10 মিনিটমান সময় ঢাকন মাৰি দিম, আৰু এয়া মোৰ ফিছৰ কাৰীখন ৰেডি হৈ গ'ল। আপোনালোকে এই ৰেচিপিটো যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰি চাব।